নমস্কাৰ, মোৰ নাম শ্যামল। মই টঙনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ মই HSLCত পাছ কৰিছোঁ 4খন লেটাৰ সহ। মোৰ পাৰ্চেণ্টেজ আহিছিল 82.67। মই এতিয়া বিজ্ঞান শাখাত লৈ মই ভৱিষ্যতে এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। মই অনেক কষ্টৰে পঢ়িছিলোঁ। মোৰ দেউতা ঢুকাইছিলে মই যেতিয়া 3 বছৰ আছিলোঁ, আৰু মোৰ ভাইটি মাত্ৰ 1.5 মাহ হৈছিলে। আৰু মায়ে মোক বহুত কষ্টৰে পঢ়াইছিলে। তাৰপিছত মায়ে কেতিয়াবা তাঁত বয়, কেতিয়াবা ঘৰৰ অন্যান্য কাম কৰিছিলে। তাৰ মাজতে ময়ো মাক সহায় কৰাৰ লগতে আৰু ঘৰৰ যিবোৰ কাম থাকে সেই অন্যান্য কামবোৰ কৰাৰ পাছত অনেক কষ্টৰে পঢ়িছিলোঁ। আৰু মই ভৱিষ্যতে ছায়েন্সত পঢ়ি এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হৈ সমাজৰ হৈ কাম কৰিব বিচাৰোঁ। ইয়াৰ বাবে মোৰ ৰাইজৰ পৰা সহায় লাগে আৰু প্ৰেৰণা বিচাৰি মই আশা কৰিলোঁ। বন্ধুসকল, আজি কাকপথাৰ অঞ্চলৰ এখন ভিতৰুৱা গাঁৱলৈ আহিছোঁ আৰু এই গাঁওখনৰ নাম হৈছে কুলিপথাৰ গাঁও। আৰু কুলিপথাৰ গাঁৱৰ এজন ছাত্ৰই এইবাৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটো তথা গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছে। আৰু শুনিছোঁ ঘৰত মানে দেউতাক নাই বোলে? হয়, নাই। অঁ, একদম খুব কম। 3 বছৰ হৈ থাকোঁতেই ঢুকালে। 3 বছৰ হৈ থাকোঁতে। আৰু এইসকল হৈছে কাকপথাৰ আঞ্চলিক সমিতিৰ মহিলা পৰিষদৰ বিষয়ববীয়া, আৰু এখেতলোকে মোক খবৰ দিছিলে ইয়ালৈ আহিছোঁ। ইয়াতে আৰু বহুত ডাঙৰ এটা কথা লুকাই আছে। হয়, মাকৰ মানে যেতিয়া এই সৰুটো ল'ৰা জন্ম হোৱাৰ পিছত মানে দেউতাকক কি হেৰি হৈছিলে নাজানো। তাৰপিছত মানে মাককো মাৰোঁ আৰু নিজেও হেৰি হওঁ বুলি ভাবিছিলে নেকি। মাকক মানে এনেকুৱা কোঠা এখনেই ইয়াত বহুত ডাঙৰ ঘাপ মাৰিলে। মাকে মেডিকেলত থাকোঁতে দেউতাকে আপুনি কোন হয়? মই জেঠাই মাকৰ বাই। হয় হয়। আৰু সেই ছাত্ৰজনে যিহেতু এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, আৰু সেই ছাত্ৰজনৰ ঘৰত গৈ ছাত্ৰজনৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আৰু প্ৰথমতেই মোৰ ফালৰ পৰা অনুপ কাকপথাৰ চেনেলটোৰ ফালৰ পৰা ভাইটিক শুভেচ্ছা এটা দি লওঁ। হয়, ভালকৈ পঢ়িবা ন? কিমান পাৰ্চেণ্টেজ পাই তুমি উত্তীৰ্ণ হৈছা? 82.67। হয়, কোন স্কুলৰ পৰা দিছিলা? টঙনা হাইস্কুল। হয়, শুনিছোঁ তুমি বোলে ইঞ্জিনিয়াৰ হোৱা এটা সপোন আছে। আছে। হয়, কি ইঞ্জিনিয়াৰ হোৱা সপোন আছে? ছফ্টৱেৰ ইঞ্জিনিয়াৰ। হয়। আৰু শ্যামলে যাতে ভৱিষ্যতে ভালদৰে পঢ়িব পাৰে, সকলোৱে মৰম দিয়ক, আশীৰ্বাদ দিয়ক, কমেণ্ট কৰক, আৰু আন 10জনে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক। নমস্কাৰ, মই কাকপথাৰ আঞ্চলিক মৰাণজাতীয় মহিলা পৰিষদৰ ছেক্ৰেটাৰী। আমাৰ টঙনা হাইস্কুলত ধুনীয়া নাম কৰি ধুনীয়াকৈ পাছ কৰি আহিছে আমাৰ ভাইটি। তাই মই আমাৰ কাকপথাৰ আঞ্চলিকৰ ফালৰ পৰা শুভেচ্ছা জনাব লৈছোঁ এতিয়া। আৰু তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা? মই ৰাতিপুৱা সোনকালে শুই উঠোঁ, ৰাতি বেছি দেৰিলৈকে নাথাকোঁ। ঘৰত অন্যান্য কাম কাজবোৰ কৰিব লাগে, তাৰপিছত ভাগৰ লাগে, সেইকাৰণে সোনকালে শুই যাওঁ আৰু সোনকালে উঠি পঢ়িছিলোঁ। হয়। আৰু তুমি ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ? মোৰ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। হয়। কাৰোবাৰ পৰা কিবা পৰামৰ্শ ল'ব বিচাৰা নেকি? মই যিসকলে IIT সম্পূৰ্ণ কৰি থৈছে তেওঁলোকৰ পৰা মই পৰামৰ্শ ল'ব বিচাৰোঁ। হয়। তোমাক মানে মোৰ ভিডিঅ'টোৰ জৰিয়তে মোৰ এই কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে হ'ব? তেনেকৈ জনাই দিব পাৰে নহয় জানো? হয়। আৰু কোনোবা যদি মেণ্টৰ হিচাপে মানে কোনোবা গাইড কৰিবলৈ আহে, মই তেতিয়া অধিক ভাল পাম। আৰু এইফালে শ্যামলৰ মা আছে, অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। পুত্ৰ ইমান ধুনীয়া সফলতা আনিছে, গাঁওখন লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, এই মুহূৰ্তত আপুনি কি ক'ব? মই বহুত কষ্ট কৰিছিলোঁ। ল'ৰাটো অকণমান ডাঙৰে বিহুত যায়, চেনা বিক্ৰী কৰে, কিবা কিবি আনি বিক্ৰী কৰিছে। মইতো অনবৰত তাঁত বৈয়ে থাকোঁ। হয়। এই আমাৰ খেতি পথাৰ ৰুইও নোপোৱা, হাজিৰা মাজিৰা চব কৰি যাওঁ, পথাৰ ৰুওঁ, ধান দাওঁ সময়ত। শ্যামলৰ দেউতাকজন সৰুতে ঢুকালে নহয়? সৰুতে ঢুকালে, 3 বছৰ হৈছিলে বয়স। হয়। সৰুটোতো এমাহ 1.5 মাহ চলিছিলে। ইয়াৰ শ্যামলৰ ভাইকটো মানে মাত্ৰ এমাহে বয়স। সিটো অংগনবাড়ীত অকলে যায়, মইতো অনা নিয়া কৰিবই নোৱাৰে। হয়। বহুত কষ্টৰে তাৰমানে আপোনাৰ সন্তানটো মানে পঢ়াল নহয় জানো? বহু কষ্টৰে পঢ়ালোঁ, এতিয়া নিজে বুজি পাই টিউশ্যনো লোৱা নাই। হয়। মানে বেলেগৰ সন্তানে বা যিকোনো অনুষ্ঠানত মানে তাত চাবৰ কাৰণে যায়, উপভোগ কৰিবৰ কাৰণে, কিন্তু আপোনাৰ সন্তানে নিজে পঢ়িবৰ কাৰণে তাত মানে চেনা বিকিবৰ কাৰণে যায়, এই কথাটো কৈছে ন? হয়। আৰু আমাৰ এই হৃদয়বান ব্যক্তিসকলৰ পৰা আপুনি কি আশা কৰিব? ভালকৈ পঢ়াই শুনাই আৰু তাৰ কি মনৰ আশা পূৰা কৰিব লাগে, কিমান তাৰমানে পঢ়িম বুলি ভাবিছে, চেষ্টা কৰিছে, সেইটো সকলোৱে যেন আগবঢ়াই নিয়ে। হয়, মই এইটোৱে ভাবিছোঁ। সকলোৰে পৰামৰ্শ লাগে, আৰ্থিকভাৱে সহায় কৰিব লাগে নহয় জানো? যিহেতু দেউতাক নাই আৰু
আৰু এইফালে মোৰ ওচৰতে আছে এই গাঁওখনৰ এজন সচেতন ব্যক্তি দাদাইদেউ কি ক'ব এই মুহূৰ্তত ল'ৰাটো একদম ইঞ্জিনিয়াৰ হোৱা সপোন আছে নমস্কাৰ সেইটোৱে আমি আশা বিচাৰিছোঁ যে ল'ৰাটোৱে ইমান এখন ভিতৰ গাঁৱৰ পৰা যিটো গতিলৈ পাছ কৰিলে আমি বহুত ধন্যবাদ আমি গাঁওখনে আৰু মাক দেউতাকো বহুত আনন্দত ফুলি উঠিছে কিন্তু আনন্দতে আকৌ দুখৰ চকুলো হ'বলগীয়া আছে কাৰণ ল'ৰাটো যি ছায়েন্সত পঢ়িব বিচাৰিছে সেই দিশত বহুত আৰ্থিক ভাল হ'বলগীয়া অৱস্থা আছিলে কিন্তু আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে এতিয়া আমি বহুত সংকট অৱস্থাতে পৰিছোঁ গতিকে আমি বয়োজ্যেষ্ঠ হিচাপে বা এজন গাঁৱৰ বয়সস্থ মানুহ হিচাপে আমি সকলোকে প্ৰাৰ্থনা জনাইছোঁ যেন ল'ৰাটোৰ কাৰণে যিয়ে যেনেকৈ পাৰে অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াবৰ কাৰণে